অনুসন্ধানলৈ আপোনালোক সকলোকে আদৰিছোঁ। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ। কাইলৈ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰাক মুহূৰ্তত আজি ঘোষণা কৰা হৈছে 747 কোটিৰ বিশেষ অনুদান অসমৰ বাবে। এনে মুহূৰ্তত আমি পাতিবলৈ লৈছোঁ বিৰোধী মিত্ৰতাৰ কি ৰণনীতি, কাৰণ বিৰোধী মিত্ৰতাক লৈ আজি অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে প্ৰত্যাশিত হৈ থকা বৈঠকখন অনুষ্ঠিত নহ'ল। বিভিন্ন কাৰণত এই বৈঠক অনুষ্ঠিত নহ'ল। তাৰ পৰৱৰ্তী সময়ৰ পৰা বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি হ'ব ৰাজ্যখনত বিৰোধীৰ মিত্ৰতা, কাৰণ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী আছে। এই সময়ত বিৰোধী ঐক্য যদি সুস্থিৰ নহয় তেতিয়াহ'লে নিৰ্বাচনত কি প্ৰতিক্ৰিয়াই দেখা দিব সেই কথা আমি সকলোৱে জানো। ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। এই সময়ত আমি তিনিগৰাকী প্ৰতিনিধিৰ সৈতে এই বিষয় লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিৰোধী মিত্ৰতাৰ কি ৰণনীতি, মই আলোচনাৰ বাবে আদৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন ৰাজবংশী ডাঙৰীয়া, মই আদৰিছোঁ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ আৰতী দেৱী, আৰু মই আদৰিছোঁ ৰাইজৰ দলৰ মিডিয়া পেনেলিষ্ট ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া। তিনিওগৰাকী ব্যক্তিয়ে তেখেতসকলৰ মন্তব্য, তেখেতসকলৰ প্ৰতিক্ৰিয়া, তেখেতসকলৰ ক'ব লগা কথাখিনি আপোনালোকৰ সন্মুখত আগবঢ়াব। মই প্ৰথমে সুৰেন ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক এই কথাই মই সুধিব বিচাৰিছোঁ, আজি বিৰোধী শিবিৰৰ বহু লোকে অপেক্ষা কৰি আছিলে যিখন আসন ভাগ বতৰাৰ বৈঠক, সেই বৈঠকখন হোৱাৰ কথা আছে, আৰু পৰৱৰ্তী আমি কেইদিন মুহূৰ্তৰ আগতে আমি এই কথা লক্ষ্য কৰিছোঁ যে দায়িত্ব সাল সলনি কৰা হৈছে। ভূপেন বৰা ডাঙৰীয়াৰ হাতত দায়িত্ব দিয়া হৈছে। তাৰ পাছত ৰকিবুল হুছেইন ডাঙৰীয়াৰো প্ৰৱেশ ঘটিছে। আপুনি এই সন্দৰ্ভত স্পষ্টভাৱে ব্যক্ত কৰক। হয়, নমস্কাৰ। মই অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ, আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা চলি আছে। আজাপা আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনা চলি আছে। কিন্তু আজি বৈঠকখন নহ'ল। নাই, আজি বৈঠকখনত আপোনাৰ আমাৰ শীৰ্ষ নেতৃত্বই দায়িত্ব দিছে, আমাৰ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক দায়িত্ব দিছে AICCয়ে, আৰু সেই মৰ্মে আগন্তুক দিনত বৰ্তমান আমাৰ এতিয়া শেষৰ ফালে উপনীত হ'বলৈ গৈ আছে মিত্ৰতাৰ সন্দৰ্ভত, আৰু পৰৱৰ্তী পৰ্যায়ত 2 দিনৰ ভিতৰত দেখিব আমি শেষ পৰ্যায়ত উপনীত হ'ম। যিহেতুকে আমাৰ স্কেনিং কমিটিৰ অধ্যক্ষা মাননীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী 18-19 তাৰিখ অসমত থাকিব, আৰু মিত্ৰতাৰ সন্দৰ্ভত মই ভাবোঁ চূড়ান্ত পৰ্যায় পাব, আৰু সেইদিনাখনে সকলো অসমবাসী ৰাইজে মিত্ৰতাৰ সন্দৰ্ভত মানে স্পষ্ট বাৰ্তা পাব। সেইটোৱে আমাৰ প্ৰথম উদ্দেশ্য, আমাৰ লক্ষ্য, যে আগন্তুক দিনত আমি ঐক্যবদ্ধভাৱে যিটো আমাৰ মানে মিত্ৰতা, সেই মিত্ৰতা অটুট থাকক, আৰু তাক আমি আশা কৰিছোঁ। আৰু লগতে আমাৰ শীৰ্ষ নেতৃত্বই এইটোও আলোচনা কৰি আছে যে সমষ্টি ভিত্তিত যিবোৰ মানে ধৰক চিট শ্বেয়াৰিঙৰ কথা আহিব, এই চিট শ্বেয়াৰিঙৰ কথাক লৈ কিনেও আমাৰ আভ্যন্তৰীণ আলোচনা চলি আছে। এই বিষয়ক লৈও আমাৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ লগতো বহাৰ পিছতে মানে আপোনাৰ চূড়ান্ত পৰ্যায় পাব। এয়ে আমাৰ মিত্ৰতাৰ সন্দৰ্ভত মানে ধৰক ক'বলগীয়া কথা। হয়, ৰাজবংশী ডাঙৰীয়া, এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰোঁ, কাৰণ আজি দুপৰীয়াৰ পৰাই সময় যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে দুপৰীয়াৰ পৰাই এই কথা চৰ্চাত আছে। আমাৰ সংবাদ মাধ্যমৰ লোকে আমাৰ বাতৰি সংগ্ৰহ কৰিছে যে আজি এই বৈঠকখন অনুষ্ঠিত নহয়, আৰু এই সময়তে অখিল গগৈ ডাঙৰীয়াৰ বিভিন্ন প্ৰতিক্ৰিয়াও প্ৰকাশ হৈছে। তেখেতে এটা কথা আগতে উল্লেখ কৰিছে যে 11 সমষ্টিতে দিলেই অখিল গগৈ সন্তুষ্ট হ'ব, এনেধৰণে কৈছে। আৰু এই প্ৰসংগতে মই এই কথাও ক'ব পাৰোঁ যে আমাৰ গগৈ ডাঙৰীয়াই পূৰ্বতে এই আমাৰ মিত্ৰতাক লৈ বিভিন্ন ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে। তেখেতে কংগ্ৰেছ দলৰ গাতো দোষ দিব বিচাৰিছে যে কংগ্ৰেছৰ
কাৰণেই এই মিত্ৰতাৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছে, আপুনি এই সন্দৰ্ভত কি কয়? নাই, মই তেখেতে খুব প্ৰকাশ কৰিছে, তাত আমাৰ একো ক'বলগীয়া নাই। এইটো ধৰক স্বাভাৱিক, এইটো কৰিবই, যিহেতু মিত্ৰতাৰ সন্দৰ্ভত আলোচনা চলি আছে আৰু তেখেতেও আশা প্ৰকাশ কৰিছে যে অলপ সোনকালে হ'লে ভাল হয়। কিন্তু আমাৰ কিছুমান ধৰক কাৰিকৰী কিছুমান কৰিবলগীয়া কাম আছে, সেই সন্দৰ্ভত আমাৰ AICCৰ ফালৰ পৰাও কিছুমান ধৰক কৰিবলগীয়া আপোনাৰ কাম আছে। তে 2 এদিনৰ ভিতৰতে চাগে এইটো সম্পূৰ্ণ হ'ব। তে আমাৰ চেয়াৰমেনগৰাকী ডাঙৰীয়া, মই ক'লোঁ অলপ আগতে যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ অসমত 2 দিন থাকিব। মই ভাবোঁ সেই সময়ত চাগে কিবা এটা ভাল ৰিজাল্ট আহিব। হয়, ৰাজবংশী ডাঙৰীয়াই স্পষ্টভাৱে ক'ব যে বিৰোধী মিত্ৰতা হ'ব। না, এইটোতো আপোনাৰ মিত্ৰতা হ'ব বুলি নহয়, এইটোতো মিত্ৰতা হোৱাটো একদম চূড়ান্ত পৰ্যায় পাইছেই। চূড়ান্ত পৰ্যায়, খালি উপনীত হ'ব আৰু আনুষ্ঠানিক কৰিবলৈ বাকী আছে, আনুষ্ঠানিকতাটো কৰিবলৈ বাকী আছে। এইটো 2 এদিনৰ ভিতৰত হয়তো চাগে হ'ব, সমাপ্ত হ'ব। মই ধন্যবাদ জনাইছোঁ ৰাজবংশী ডাঙৰীয়াক। আহিছোঁ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ, আৰু ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ। আমি এটা কথা লক্ষ্য কৰিছোঁ যে ৰঙা নদী এই অঞ্চলতেই শেহতীয়াভাৱে অখিল গগৈ ডাঙৰীয়াই তেখেতৰ ক্ষোভ প্ৰকাশ কৰিছে, আৰু কংগ্ৰেছ দলৰ এই অৱহেলাৰ বাবেই আমাৰ মিত্ৰতাৰ প্ৰক্ৰিয়াটো পিছ পৰি ৰৈছে, এনেধৰণৰ কথা কৈছে। আৰু ছিট শ্বেয়াৰিঙৰ এই যি কথা, আসন ভাগ বতৰাৰ যি কথা, এই কথাটো তেখেতে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আপুনি এই সন্দৰ্ভত কি কয়? মিত্ৰতা সন্দৰ্ভত ক'বলৈ গ'লে আমি সিদ্ধান্ত লৈছোঁ, বহুত আগতেও লোৱা হৈছে। তাৰপিছত কাৰ্যকৰী সমিতিৰ যিটো সভা বহিছিল, তাতো লোৱা হ'ল। 1 ফেব্ৰুৱাৰীত যিখন শেষ বৈঠক হৈছিল, তাতো সিদ্ধান্ত লোৱা হ'ল যে আমি মিত্ৰতা কৰিব লাগে। মিত্ৰতা কৰাৰ মেইন কথা হ'ল, আমি মিটিঙততো বহুত কথা কৈ আছিল। আমাৰ 1 নম্বৰ কথা হ'ল যে চৰকাৰখন সলনি কৰিব লাগে নে নালাগে, মূল কথা। সেইটোত সকলো সন্মত। চৰকাৰ যদি সলনি কৰিবই লাগে, মিত্ৰতা কৰিবই লাগিব। এইটো আমি ৰাইজৰ যিটো আশা আকাংক্ষা, ৰাইজৰ যিটো মনোভাৱ দেখিছোঁ যে মিত্ৰতা হ'ব লাগে, সেইটো সন্মান জনাই আমি এইটো সিদ্ধান্ত ল'লোঁ। দ্বিতীয়তে কথা হ'ল এতিয়া ছিটৰ কথা। আমি চালোঁ যে আমাৰ 44খন ছিটত আবেদন কৰিছে, আৰু 44খন ছিটত প্ৰায় আমি চবতে নিজিকিলেও 2nd পজিশ্যন পোৱাৰ সম্ভাৱনা আছে, মানে শক্তিটো আছে। গতিকে 44খন ছিটৰ কথা আমাৰ আলোচনা হ'ল, আৰু তাত বহুত ধৰণৰ আলোচনা কৰি আমি এইখন 20লৈকে নমালোঁ। আমাৰ সভাপতি ডাঙৰীয়াইও বহুত ইচ্ছা কৰিছে যে হ'ব লাগে। গতিকে আমি ভাবিছোঁ কংগ্ৰেছেতো আৰু এনেই নিদিয়ে, ছিট এখন পটকৈ এৰি নিদিয়ে, বুজাবুজিৰ মাজেৰে হ'ব। এইটো কাৰণে আমি কমাই আনিলোঁ। তাৰপিছতো 20খনৰ যেতিয়া লিষ্ট দিয়াৰ পিছতো আমি ক'লোঁ যে, সভাপতি মহোদয়ে ক'লে নিজৰ ফালৰ পৰা যে এইটো সভাপতি মহোদয়ক আমাৰ পৰামৰ্শ দিয়া আছিল, আৰু তেওঁ ক'লে যে 15খনত আমি 15খনৰ ইফালে সিফালে নাযাওঁ। কিন্তু এটা কংগ্ৰেছৰ যিটো আমি দেখিছোঁ পুৰণা এটা অভ্যাসেই, এইটো বেয়া পাব নালাগে, সত্য কথা ক'বই লাগিব, কাৰণ তেওঁলোকে সদায় পিছলৈ ঠেলিয়াই লৈ গৈ থাকে। যোৱাবাৰো এটা এক্সপেৰিয়েঞ্চ হৈছে, যোৱাবাৰ লোকসভা আৰু যোৱাবাৰ 21তো জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিম বুলি কৈ যেতিয়া BPFক পালে, মানে ডাইৰেক্ট বাদ দি দিলে। তো এইবাৰ এইকাৰণে আমি আগৰ পৰাই সাৱধান হৈ আছোঁ। আমি বিশেষকৈ মই মিটিঙত কৈ আছোঁ যে কংগ্ৰেছক পটকৈ আমি হেৰিয়াত নলওঁ, আস্থাত। মানে কি আৰু তেওঁলোকে দিব ৰুম খাম, এইটো নহয়, আমি নিজে কাম কৰিম। আস্থাটো বেলেগ বস্তু, ৰাজনীতিতটো কোনেও কাকো আস্থা নলয় বা বিশ্বাস নকৰে, কিন্তু কংগ্ৰেছে সেই পলিচি কৰি গৈ থাকে, সেইটো তেওঁলোকৰ পুৰণা পলিচি। গতিকে এই পলিচিৰ পৰা তেওঁলোকে আঁতৰি আহিলে ভাল, কাৰণ চৰকাৰখন গঠনটো কংগ্ৰেছৰ নেতৃত্বতে হ'ব। যদি চৰকাৰ মানে তেওঁলোকৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব। যদি চৰকাৰ গঠন কৰাৰ পজিশ্যন নাহে আৰু যদি আপোনাৰ মিত্ৰতা নহয়, লছটো কংগ্ৰেছৰে হ'ব।
এই কথাত কংগ্ৰেছ নেতৃত্বই উপলব্ধি কৰিছে নাই নাজানো। আৰু যদি অসমত এইবাৰ মিত্ৰ পক্ষই চৰকাৰ গঠন কৰিব নোৱাৰে, অদূৰ ভৱিষ্যতে মই দেখিছোঁ কংগ্ৰেছৰ বেলেগ বেলেগ ৰাজ্যবিলাকতো মানে যিটো উজ্জ্বলতা, যিটো পোহৰ আহিব যেন ভাবি আছোঁ, সেইটো কমি যাব, ম্লান পৰি যাব। গতিকে অসমখনত যাতে চৰকাৰ গঠন কৰিব পাৰে, এইটোৰ কাৰণে অকল কেন্দ্ৰৰ নেতৃত্বই নহয়, ৰাজ্যিকৰ মুখিয়ালকেইজনৰ ওপৰতে নিৰ্ভৰ কৰিব নালাগে। মোৰ মতে কংগ্ৰেছৰ তৃণমূলৰ পৰাও জোৰ দিব লাগে যে মিত্ৰতা হ'ব লাগে। আৰু মিত্ৰতা আমি যিটো লিষ্ট দিছোঁ তাত এনেকুৱা যে আমি তাত কংগ্ৰেছে যদি এৰি দিয়ে সেইটো জিকি অহাৰ সম্ভাৱনা আছে। আমি যদি আমাক যদি 15খনত দিয়ে 15খনৰ ভিতৰত 14খনতে জিকিম আমি, এনেকুৱা আমাৰ মানে ষ্ট্ৰং গ্ৰাউণ্ড, ষ্ট্ৰং হেৰি থকা কনফিডেঞ্চ আছে আৰু ষ্ট্ৰং আছে। এতিয়া ঢিঙত যদি আমি উঠোঁ এতিয়া কংগ্ৰেছ হাৰি যাব, এইটো জনা কথা। এইটো বীৰ সিং জাৰুৱা তাত ট্ৰেংগুলাৰ কণ্টেষ্ট হ'লেও আমাৰ প্ৰাৰ্থী জিকি যাব। ঠিক তেনেকৈ গৌৰীপুৰত এনেকুৱা কিছুমান আসন আছে য'ত মানে কংগ্ৰেছেও বিচাৰে, আমিও বিচাৰোঁ। গতিকে মই এটা প্ৰস্তাৱ দিছিলোঁ, মোৰ নিজৰ প্ৰস্তাৱ এইটো যে আমি ধৰক এতিয়া 11খন নে 12খন দিছে বুলি কৈছে, 11টা সমষ্টিৰ কথা কৈছে যে আপাৰ আছাম, মধ্য অসম, গুৱাহাটীত আমি এখন বিচাৰিছোঁ আৰু এখনটো দিব লাগে কংগ্ৰেছে। যদি 5খনৰ ভিতৰত এখনো যদি নিদিয়ে, আমাৰ অস্তিত্ব যদি ৰাজধানীতে নাথাকে, তেনেহ'লেতো এইটোতো অন্যায় কৰা হ'ব। গতিকে সেইটো কথা চিন্তা কৰিব লাগে। আৰু গুৱাহাটীত যিখন দিছপুৰত আমি বিচাৰিছোঁ, দিছপুৰত যদি কংগ্ৰেছো উঠে, আমিও উঠোঁ, বিজেপিও উঠে, এইটো নিশ্চয় কংগ্ৰেছ হাৰিব, একদম এইটো খাটাং কথা, এইটো তেওঁলোকেও জানে। আৰু যদি কংগ্ৰেছে আমাক ছাপোৰ্ট দিয়ে আমাৰ প্ৰাৰ্থী ওলাই যাব, কাৰণ বিজেপিৰ মাজতো খামখেয়ালি আছে, যুদ্ধ লাগি আছে ঠিক তেনেকৈ। আৰু গতিকে আমাৰ উদ্দেশ্যটো হ'ল যে আমি 20খন, 25খন, 30খনতে খামুচি মাৰি বহি নাথাকোঁ, আমি পিছুৱাই আহিছোঁ। এতিয়া 11খনলৈকে দিছে, বাকী যিটো মানে লোৱাৰ আছামত তেওঁলোকে ভাবে আমি জিকিম, আমি ভাবোঁ আমি জিকিম, তাততো আৰু বিজেপিয়েতো 24খন আসন এৰিয়ে দিলে। এতিয়া ৰাইজে এটা মানে ভাবিব লাগিব যে অহাবাৰ 26ৰ ইলেকশ্যনত 24খন বিৰোধী পক্ষত আছেই, সেইটো বিজেপিয়ে হাত দাঙি দিলে, আৰু লাগে 40খন, হয়নে নহয়, 64 হ'বৰ কাৰণে। গতিকে 40খনত জিকিবৰ কাৰণে যদি ৰাইজৰ দলে 10খন 12খনত জিকি আহে, আৰু জাতীয় পৰিষদেও তেনেকৈ 10খনত মানত জিকি আহে, কংগ্ৰেছে আৰু 20-25খনত জিকিলেই হৈ গ'ল। ঘটনাটো সেইটোৱেই। এই 40খনত দেই, 24খন বাদ দি পেলাই। আৰু 24খনত য'ত বিজেপিৰ কোনো স্থিতি নাই, তাত হয়তো ৰাইজৰ দল, নহ'লে কংগ্ৰেছ আৰু UDF, এই তিনিটাৰ ভিতৰত যাৰ শক্তি আছে সি জিকিব। জিকিলে সেইটো বিৰোধী পক্ষতে যাব, সেইটোতো বিজেপিক ছাপোৰ্ট নকৰে তেওঁলোকে। সেইটো কাৰণে মই কৈছিলোঁ যে লোৱাৰ আছামত যদি কংগ্ৰেছে ইমানেই হেৰি কৰে, মানে ফ্ৰেণ্ডলি খেলক, কি আছে, কিন্তু 15খনত আমি খেলিমেই, 11খন আমাক দিছে, সেইটো ভাল কথা। বাকী 4খনত 3খনত তাত যদি আৰু 2-এটা হেৰি হয়, বাকী কথা চাই লওঁচোন। লোৱাৰ অসমৰ মানুহে দিছে বুলি উল্লেখ কৰিলে, কিন্তু এতিয়ালৈকে সেই বৈঠকখন অনুষ্ঠিত হোৱা নাই, আৰু সেই বিষয়টো লৈ আমি আজিৰ বৈঠকখনো এটা মানে এইটো আচলতে তেওঁলোকৰ নেতৃত্বই মই দেখিছোঁ, মই আগৰ পৰাও জানো, মানে কিছুমান বস্তু চিৰিয়াছলি নলয়। এই কথাটোৰ কাৰণে জনমানসত কি প্ৰক্ৰিয়া হ'ব সেইটো চিন্তা নকৰে, সেইটো চিন্তা কৰা বহুত দৰকাৰ। আজি বৈঠক হোৱা নাই, কি কাৰণত হোৱা নাই আগতে ডিক্লেয়াৰ কৰিব লাগিছিল। আগদিনাখন ক'লে কাইলৈ বৈঠক হ'ব, আজি কেঞ্চেল কৰি দিলে, এইটোতো ৰাইজে মানে বেলেগ ধৰণে চিন্তা কৰিবই। গতিকে এইবিলাক অলপ মানে অলপ চিন্তা কৰি যদি কৰে তেতিয়া ভাল হয়। আৰু বেছি পিছুৱাই থাকি লাভ নাই। আমি সেইকাৰণে প্ৰিপাৰেশ্যন কৰিছোঁ 15 আমি প্ৰিপাৰেশ্যন। হেৰি যদি কংগ্ৰেছে নকৰে এলায়েন্স,
লছটোতো কংগ্ৰেছৰে হ'ব। কংগ্ৰেছৰ আৰু হ'ব। ৰাইজে কি হয় কেতিয়াবা এতিয়া ভাবি আছে আমি এইকেইদিনৰ পৰিৱেশ যেতিয়া হেৰি গৌৰৱ গগৈৰ লগত যে আপোনাৰ কাজিৰঙাত যে লগ কৰিলে তাৰপিছত ৰাইজৰ পৰিৱেশটো কি হ'ল, এইবাৰ যে বিজেপি আউট হ'ব যেন এটা মনোভাৱ এটা হৈছিল ৰাইজৰ মাজত। কিন্তু আজিৰ বৈঠকখন নোহোৱাৰ কাৰণে আকৌ কিছুমানে ভাবিলে ইহঁতে আকৌ ঠগি আছে, পিছুৱাই গৈছে। গৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ এই প্ৰসংগই সমগ্ৰ ঘটনাটোত আউল লগাই পেলাইছে। এনেধৰণৰ ধাৰণা কৰিবলৈ এতিয়া ৰাইজ বাধ্য হৈছে, কাৰণ তাৰ পৰৱৰ্তী সময়তে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিয়া হ'ল, যি দায়িত্ব আগতে আমাৰ গগৈ ডাঙৰীয়াৰ আছিলে আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ আছিলে। ভূপেন বৰা ডাঙৰীয়া নতুনকৈ আহিলে আৰু একে সময়তে তাৰ কেইটামান মুহূৰ্তৰ পাছতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ হাততো এই দায়িত্ব দিয়া হ'ল আৰু আজি প্ৰস্তাৱিত এই বৈঠকখন অনুষ্ঠিত নহ'ল। মই বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আহিছোঁ আৰতী দেৱীৰ ওচৰলৈ, আৰু আৰতী দেৱীক মই এই কথা সুধিব বিচাৰিছোঁ যে জাতীয় পৰিষদৰ এগৰাকী মুখপাত্ৰ হিচাপে আপুনি কওক, বিৰোধীৰ মাজত এই একতা হ'বনে, বা আপোনালোকে জাতীয় পৰিষদে কি আশা কৰে? ধন্যবাদ নাথ ডাঙৰীয়া। অসমীয়া ৰাইজে বিচাৰে যে বিৰোধী ঐক্যমঞ্চ খুব মজবুত হওক। তেনেকুৱা ক্ষেত্ৰত এখন ঘৰতো আপোনাৰ খামখেয়ালি বিভিন্ন ধৰণে থাকে, কিন্তু আকৌ সেই ঘৰখনত আকৌ খামখেয়ালিবোৰ আঁতৰি ঘৰখন মজবুত হয়। তেনেকুৱা ধৰণে মানে অসমৰ ৰাইজে যিটো বিচাৰিছে তেনেকুৱা ধৰণে আমাৰ বিৰোধী ঐক্যমঞ্চই মজবুতভাৱে সকলো কথা আলোচনা কৰি সকলো বিচাৰ বিশ্লেষণ কৰি গোটেইখিনিৰ মাজত যাতে আসনবোৰ ভাগ বতৰুৱা হয়, কোন ক'ত কেনেকুৱা কাৰ স্থিতি আছে, তেনেকুৱা ধৰণে সেই স্থিতিটোবোৰ যায়, কোন ক'ত কেনেকৈ জিকি যাব পাৰে, তেনেকুৱা ধৰণে সকলোবোৰ চালি জাৰি যায় খুব ভাল ধৰণে বিৰোধী ঐক্যমঞ্চ গঠন হৈ তেওঁলোকক চিট শ্বেয়াৰিং কৰি মানে তেনেকুৱাকৈ আপোনাৰ অসম জাতীয় পৰিষদৰ কথা এতিয়া নতুনকৈ কাকো ক'বলগীয়া নাই, কাৰণ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো স্পষ্টবাদিতা, সেই স্পষ্টবাদিতাটো কিন্তু এতিয়া অসমৰ ৰাইজে বুজি পাইছে। তেওঁ দেহেকেহে বিচাৰিছে যে বিজেপিক পৰাভূত কৰিবলৈ, যিকোনো কাৰণত বিজেপিক পৰাভূত কৰি আমাৰ বিৰোধী ঐক্যমঞ্চ গঠন হ'ব লাগে। তেওঁ কিন্তু দেহেকেহে সেই কামটোতে লাগিছে। ইয়াৰ ক্ষেত্ৰত কিন্তু সকলোৱে অকণমান এৰা ধৰা কৰিব লাগিব, সেইটো ক'বলগীয়া একো নাই। কাৰণ চাওক, আজি কংগ্ৰেছৰ কথাই কৈছোঁ, কংগ্ৰেছৰ এৰা ধৰা কৰিব লাগিব, ৰাইজৰ দল, আমাৰ জাতীয় পৰিষদ, তেনেকুৱা ধৰণে কিন্তু সকলোৱে এৰা ধৰা কৰি তেওঁলোকৰ আলোচনাবোৰ কৰি ধুনীয়াকৈ আগবাঢ়ি যাওক। আগবাঢ়ি যায় বিজেপিক কেনেকৈ পৰাভূত কৰিবে তাৰেহে কিন্তু ৰণকৌশলবোৰ প্ৰস্তুত কৰিবলৈ সময় হৈছে। তেনেকুৱা ধৰণে আগবাঢ়িলে কিন্তু বিজেপিক পৰাভূত কৰিবলৈ আমাৰ খুব মানে বেছি সময় নালাগে, আমি খুব ভাল ধৰণে আগবাঢ়ি যাব পাৰিম। এতিয়া এইবোৰ কথাত কিন্তু আমাৰ মাজতে যদি খামখেয়ালিবোৰ আহি পৰে, তেতিয়া কিন্তু অসমৰ ৰাইজে চাই আছে আমি কেনেকুৱা ধৰণে আগবাঢ়ি আছোঁ, কিবোৰ কথাত লাগি আছোঁ, কি কৰি আছোঁ। প্ৰত্যেকজন অসমীয়াৰ চকু কিন্তু এই বিৰোধী ঐক্যমঞ্চৰ চকুত আছে। সেইকাৰণে মই ভাবোঁ যে সামান্য সৰু সৰু কথাবোৰত যাতে আমি লাগি নাথাকি কেনেকুৱা ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ। অখিল গগৈ ডাঙৰীয়াৰ কথাই কৈছোঁ বা কংগ্ৰেছৰ কথাই কৈছোঁ, তেওঁলোকে কিন্তু কিছুমান কথা এৰা এৰি কৰিব লাগিব। আমি যে সৰু সৰু কথাবোৰত লাগি থাকি কেনেকৈ এই গণ্ডগোলবোৰ লাগে, আকৌ যদি বিৰোধী ঐক্যমঞ্চ গঠন নহয় হোৱাটোতো খাটাং, তাৰ মাজত যদি আকৌ খামখেয়ালি আহি পায়, তাৰপিছত আমি অসমৰ ৰাইজক কি উত্তৰ দিম, সেইবোৰ কথাটো আমি চাব লাগিব। তেনেকুৱা ধৰণে এৰা ধৰা কৰি ধুনীয়াকৈ আগবাঢ়ি যাওক, মজবুত হওক, বিজেপিক পৰাভূত কৰক, সেয়ে আমাৰ আশা। হয়, আৰতী দেৱে এটা কথা ক'ব নেকি, আপোনালোকে কিমান আসন আপোনাৰ ঐক্যৰ পৰা বিচাৰে বা মিত্ৰজোঁটৰ পৰা বিচাৰে? চাওক, আমি যিখিনি বিচাৰিছোঁ সেইখিনি এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। এতিয়া আমি তাত একো মানে ক'বলগীয়া একো নাই, কিয়নো এতিয়া আমাৰ সেইবোৰ আলোচনা হৈ আছে। গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, তেনেকুৱা তেওঁলোকৰ লগত আলোচনা হৈ আছে। ইমানখন বিচাৰিছোঁ বুলি আমাৰ তেনেকুৱা কথা নাই, খুব ভাল এটা সংখ্যক আমাক দিয়ক, যিহেতু আমাৰ শক্তিশালী ৰূপত আমি অসম জাতীয় পৰিষদ আছোঁ। তেনেকুৱা ধৰণে আমি আগবাঢ়ি যাম আৰু খুব কম সময়ৰ ভিতৰত আপোনালোকে গম পাব আমি কিমানখন আসনত বিচাৰিছোঁ বা কেনেকুৱা ধৰণে আমি আগবাঢ়ি যাম। হয়, আৰতী দেৱীক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ সুৰেণ ৰাজবংশীৰ ওচৰলৈ, আৰু সুৰেণ ৰাজবংশীক মই এটা কথা সুধিব বিচাৰিছোঁ। তেখেতক পূৰ্বে মই কৈ লওঁ যে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ বক্তব্য আপুনি ক্ষন্তেক আগতে শুনিলে, আৰু অখিল গগৈ ডাঙৰীয়াৰ কিছু কথাও মই কৈছোঁ, আপুনি সেই কথাও আপুনি শুনিছে। অখিল গগৈ ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আপুনি শুনিছে। তেনেধৰণৰ প্ৰতিক্ৰিয়াবিলাক চলি আছে, আৰু কংগ্ৰেছ দলকো বহু ক্ষেত্ৰত দোষাৰোপ কৰা হৈছে। মই আপোনাক এই কথা সুধিব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ এই খং কিয়, বা গগৈ ডাঙৰীয়া অধৈৰ্য হৈছে বুলি আপুনি ভাবে নেকি? এই কথাটো কোৱাৰ আগতে
আপুনি প্ৰথমতে সেই কথাটো উল্লেখ কৰিছিলে, এই কথাটো কৈ লওঁ হয় যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী লিংকৰ কথাটো ক'লে, হয় নহয় জানো? হয় হয় তাৰ উপৰি আপোনাৰ মিত্ৰতা সন্দৰ্ভত এই কথাটো হয়। ক'লে। পাকিস্তান লিংকৰ আৰু- এই প্ৰসংগৰ কাৰণে মিত্ৰতাৰ আৰু ক্ষেত্ৰত আপোনাৰ কেনেধৰণে হৈছিল? আৰু আপোনাৰ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা লৈ আপোনাৰ ভূপেন বৰা ডাঙৰীয়াক হয়। মানে আপোনাৰ দায়িত্ব দিয়া বুলি ক'লে। হয় তে এই কথাটোকে মই আপোনাক জনাওঁ যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংকৰ কথাটো গোটেই আন্তঃৰাষ্ট্ৰীয় মানুহে হাঁহিছে। অসমৰ ৰাইজে ভেকু ভাওনা বুলি কৈছে। SITয়ে কোনো সোধ-পোছ কৰা নাই। SITৰ নামত এখন ভেকু ভাওনা চলিছে। আৰু এই আপোনাৰ পাকিস্তানী লিংগৰ সন্দৰ্ভত যোনটো আপোনাৰ পাকিস্তানৰ কোম্পানীটো পাকিস্তান লিড, সেই পাকিস্তান লিড কোম্পানীটোৰ লিড লগত পাকিস্তান লিড পাকিস্তানৰ লগত মোদী চৰকাৰ, তেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী মোদী আছিলে, আৰু মোদী সেই লিড পাকিস্তানৰ লগত চুক্তি কৰিছিলে। মইতো ভাবোঁ SITয়ে প্ৰথমতে মোদীক টানি আনি কেনে মানে তেখেতক সোধ-পোছ কৰিব লাগে আৰু আইনী ব্যৱস্থা ল'ব লাগে। তে গৌৰৱ গগৈটো এইটো ক্ষেত্ৰততো আহিয়ে নপৰে আপোনাৰ, যিহেতু লিড পাকিস্তান 2013ৰ আগত মোদী আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেখেতে স্বাক্ষৰ কৰিছিলে। আৰু ইণ্টাৰনেশ্যনেল NGO এটাত কাম কৰিছিলে আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী। তে সেই সন্দৰ্ভত এনে আপোনাৰ মনে সজা কিছুমান কথা আনি তেখেত টানিছে। কিন্তু যোনে চুক্তি কৰিছে, যোনখন চৰকাৰে চুক্তি কৰিছে, গুজৰাট চৰকাৰৰ মুখ্যমন্ত্ৰী, তেখেতক SITৰ আওতালৈ আনিব লাগে। আৰু মই ভাবোঁ এইটো আমাৰ কংগ্ৰেছ দলৰ দাবী। দ্বিতীয়তে আপোনাৰ এই কথাটো আপুনি উল্লেখ কৰিলে মানে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিয়া বুলি। মানে Actually- ভূপেন বৰা ডাঙৰীয়া এণ্টি এই বিষয়টো। হয়, এণ্টি। এই কথাটো তাৰমানে আপোনাৰ এতিয়া দেখিছে মানে আমাৰ সেনাপতি যিহেতু গৌৰৱ গগৈ, হয় গৌৰৱ গগৈ ফ্ৰণ্ট ফেজত আহি গোটেই আপোনাৰ ৰণত নামি পৰিছে। আৰু গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰৰ চুকে কোণে সমষ্টিয়ে তেখেতে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষৰ মানে যাত্ৰাটোত অংশ লৈ গোটেই নেতৃত্ব লৈ কিনে গোটেই আপোনাৰ চুকে কোণে সমষ্টিয়ে ঘূৰি ফুৰিছে। তেখেতে নেতৃত্ব লৈ ৰাইজৰ আশীৰ্বাদ লৈ ফুৰিছে, ৰাইজে সঁহাৰি জনাইছে। তেনে ক্ষেত্ৰত তেখেতৰ বহু গৌৰৱৰ দায়িত্ব তেখেতৰ ওপৰত আছে। তে সেই সূত্ৰে AICCও এইটো সিদ্ধান্ত লৈছে যে মানে আপোনাৰ মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বসকলক দায়িত্ব দিয়া যাওক, সুচাৰুৰূপে মিত্ৰতাৰ সন্দৰ্ভত তেখেতসকলে আগুৱাই যাওক আৰু মানে সময় উপযোগীত উপনীত হওক। উদ্দেশ্যটো সেইটো। আৰু যিহেতু আমাৰ প্ৰিয়ংকা গান্ধী আহিব বুলি আপোনাক কৈছে, অলপ বাট চালেই হ'ল। আমাৰ ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে চাগে অলপমান আৱেগিক হৈছে। তে এইটো ক্ষেত্ৰত মই তেখেতসকলক অনুৰোধ কৰোঁ, যিহেতু আমাৰ প্ৰদেশ কংগ্ৰেছৰ সকলো সমষ্টিতে বুথৰ পৰা লৈ, ৱাৰ্ডৰ পৰা লৈ, মণ্ডলৰ পৰা লৈ, ব্লকৰ পৰা লৈ গোটেই সাংগঠনিক কাম কাজ চলি আছে। প্ৰতিটো সমষ্টিতে চলি আছে আমাৰ সাংগঠনিক কাম কাজ। তে সাংগঠনিক কাম কাজত আমাৰ গোটেই মানুহ জড়িত হৈ আছে। তে আমি গোটেই স্কেনিং কৰি আমাৰ গোটেই বিষয়ববীয়াসকলে মানে অলৰেডি গোটেই মানে দাখিল কৰাৰ দৰে এটা ব্যৱস্থা আহি পৰিছে। তে মই ভাবোঁ যে সেইটো ক্ষেত্ৰত আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি গৈ আমি BJPক কেনেকৈ পৰাভূত কৰিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। আৰু সেইটো লক্ষ্য আমাৰ হ'ব লাগে, মেইন লক্ষ্য সেইটোৱে। সেইটো হ'ব লাগে মেইন লক্ষ্য। গুৰুত্বপূৰ্ণ কথা কৈছে ৰাজবংশী ডাঙৰীয়াই। মই আহিছোঁ ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ। আৰু বৰা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু সমগ্ৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বিষয়ে আপুনি পৰ্যবেক্ষণ কৰি আছে, আপুনি এটা কথা ক'ব পাৰে নেকি যে কোনোবা ৰাজনৈতিক নেতা সুবিধাজনক স্থিতিত আছে নেকি, বা আপোনালোকৰ বিৰোধী মিত্ৰতা নহ'ব বা হোৱাৰ বিপৰীতে আছে নেকি? আপোনাৰ তেনে কিবা ধাৰণা আছে নেকি? এইটো আপুনি যিটো কথা কৈছে, এইটো তাৰ আগতে মই এই গৌৰৱ গগৈৰ কথাটো কৈ লওঁ, যিটো পাকিস্তানী এজেণ্ট। এতিয়া প্ৰথমে যেতিয়া ওলাইছিল, আজি এবছৰ এই পঞ্চায়ত ইলেকশ্যনৰ সময়তে, তেতিয়াই মই আগতে কৈছিলোঁ। ওলাইছিলে 13 ফেব্ৰুৱাৰী হয়। 2025ত প্ৰথম এই কথা ওলাইছিলে, তেতিয়া আৰু মই 10 ফেব্ৰুৱাৰী 2026ত হয় এই কথা শেষ হৈছে। শেষ ঠিক নহয়,
এটা চলি আছে আৰু এতিয়ালৈকে। তেতিয়াই মই কৈছিলোঁ যে যদি তেওঁ পাকিস্তানী লিংক আৰু আমাৰ চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল দেশদ্ৰোহী, সকলো বাদ দি পেলাই দেশদ্ৰোহীক প্ৰথমে মানে একশ্যন ল'ব লাগে। তেওঁক ইমান দিন এৰি দিলে, তেওঁতো আৰু কিবা কিবি কৰিলে চাগে, পাকিস্তানক চাগে আৰু বহুত ডাটা দিলে, গতিকে এইটো কেনেকৈ সহ্য কৰিছে? আমাৰ মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী, তাতে আকৌ গৃহমন্ত্ৰী আছে হেৰিয়াৰ চেণ্ট্ৰেলৰ আৰু প্ৰধানমন্ত্ৰী, তেওঁলোকে আৰু ভাৰতবৰ্ষৰ ইমান এটা ডাঙৰ সংস্থা আছে, আছে, তেওঁলোকে কেনেকৈ এইটো হেৰি কৰিলে? তাৰমানে এইটোৰ পৰা বুজা যায় যে এইটো এটা নিৰ্বাচন কেন্দ্ৰিক এটা মানে চুকুটালি আৰু মানুহক ভুলাবৰ কাৰণে। কাৰণ তেওঁলোকে এটা ৰস পাই থৈছে আমাৰ অসমীয়া মানুহৰ ক্ষেত্ৰত। আমাৰ কিছুমান নিজকে মই কওঁ, আমাৰ মানুহৰ আমাৰ কিছুমান হেৰি আছে যে কা আন্দোলনৰ সময়ত চবেই গজগজাই উঠিল, আমি কা নামানো, কা নামানো, কা নামানো, কিন্তু বিজেপিক ভোট দিলোঁ। তাৰ অৰ্থটো কি হ'ল? এতিয়াও সেইটোৱে ভাবি আছে যে আমি যিয়ে কওঁ তাকে মানি ল'ব অসমীয়া মানুহে। অসমীয়া মানুহটো ইমান মূৰ্খ নহয়, গতিকে এতিয়া বুজি পায় যদি ৰাষ্ট্ৰীয় সুৰক্ষাটো ইমান ইম্পৰ্টেণ্ট বুলি তোমালোকে ভাবিছা, তেনেহ'লে ৰাষ্ট্ৰৰ বিৰুদ্ধে যিজন ব্যক্তিয়ে কাম কৰিছে, পাকিস্তানৰ এজেণ্ট যিজন, পাকিস্তানৰ এজেণ্ট বুলি কোৱাৰ কাৰণে তেওঁৰ বিৰুদ্ধে কেছ কিয় দিব লাগে? পাকিস্তানৰ এজেণ্ট বুলি জানা যদি তুমি এৰেষ্ট কৰা নাই কিয়? সেইটোহে ডাঙৰ প্ৰশ্ন। কাৰণ এইটোতো দেশৰ কাৰণে বহুত মানে সাৰ্বভৌমত্বৰ ভাবুকি আহিব। গতিকে এই ক্ষেত্ৰত এইটো যে মিছা, মানে সাধাৰণ ৰাইজেও বুজি পাইছে এইটো মিছা। কিন্তু যিসকল পাৰ্টীৰ কাৰণে মানে কিছুমানে ছাপোৰ্ট কৰে, আচলতে ৰাজনীতি তেতিয়াহে, গণতন্ত্ৰ তেতিয়াহে সফল হ'ব যদি পাৰ্টীয়ে এটা ভুল কাম কৰিছে তাক ভুল বুলি ক'ব পৰা ক্ষমতা থাকিব লাগিব, সাহস থাকিব লাগিব, যে নাই এইটো ভুল, এইটো নহয়, স্পষ্ট হ'ব মানে কিছুমান ক্ষেত্ৰত। কূটনীতিটো এটা বেলেগ বস্তু, আমি জিকিবৰ কাৰণে কিবা এটা কৰি আছোঁ, সেইটো বেলেগ বস্তু, কিন্তু এইটো ৰাষ্ট্ৰদ্ৰোহৰ মানে হেৰি ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰশ্ন। গতিকে এই ক্ষেত্ৰত ৰাইজে স্পষ্টকৈ বিচাৰিব লাগিব যে এইটো যদি হয় কিয় এৰেষ্ট কৰা নাই? তাৰমানে তুমি এইটো ভুল কৰিছা, ভুল কথা কৈছা, মিছা কথা কৈছা। ইয়াতে যদি মিছা কথা কৈছা, বাকীটো আৰু কিমান মিছা কথা ক'বা? আমাকতো মানে 6 জনগোষ্ঠীকতো টুপি কি জাপি পিন্ধালে বুলি ক'লে। 6 অসমীয়া জাতিৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰিছে, মিয়াক খেদিবলৈ বিচাৰি আছে, কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ দি পেলাই অসমৰ 126টাৰ ভিতৰত অন্ততঃ 80টা 90টা চিট অসমীয়াৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব নিবিচাৰে তেওঁলোকে সাংবিধানিকভাৱে। এইটো ডিলিমিটেশ্যন কৰি পেলাই আমি ৰিজাৰ্ভেশ্যন কৰিছোঁ বুলি কৈছে। এইটো মূৰ্খহে মানিব। এটা গুৰুত্বপূৰ্ণ ৰিজাৰ্ভেশ্যন কাইলৈ বেলেগে আহি পেলাই আকৌ যদি ৰিজাৰ্ভেশ্যন কৰি পেলাই যদি আকৌ হেৰি চেঞ্জ কৰি দিয়ে, গতিকে এইটো ৰিজাৰ্ভেশ্যন কৰি পেলাই কোনো ৰিজাৰ্ভ কৰিব নোৱাৰে চিট। ৰিজাৰ্ভ কৰিবৰ কাৰণে হ'লে সাংবিধানিক প্ৰক্ৰিয়াৰে অসমীয়া জাতিৰ কাৰণে 90টা চিট ৰিজাৰ্ভ কৰিব লাগিব। যেনেকৈ অৰুণাচলত 99 চিট আছে ৰিজাৰ্ভ, এই আপোনাৰ মেঘালয়ত আছে 90 চিট ৰিজাৰ্ভ আছে, তেনেকুৱা অসমখনত সেইটো কৰিব, তেতিয়াহে অসমীয়া সুৰক্ষা হ'ব, মাটিৰ সুৰক্ষা হ'ব। গতিকে এইটো মানে গৌৰৱ গগৈ অপযশ দিছে, গতিকে আৰু এইটোৱে ইলেকশ্যনত কোনো প্ৰভাৱ নপৰে মোৰ মতে। আৰু দ্বিতীয় কথা হ'ল যিটো আলোচনাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে, মই আগতেও কৈ আছিলোঁ, বহুত টকছত কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে আগতেও কৈ থাকে, এতিয়াও কৈ যে মোৰ এজেণ্ট কংগ্ৰেছত আছে। গতিকে এই ক্ষেত্ৰততো সাধাৰণ জনতাইও সন্দেহ কৰিব। কিছুমান নেতাই হয়তো গৌৰৱ গগৈৰ ঠেং পিছফালৰ পৰা টানি আছে, নকৰিবি তই, নকৰিবি। গতিকে এইটো কিন্তু গৌৰৱ গগৈয়ে নিজৰ ৰাজনৈতিক বিচক্ষণতা দেখুৱাব লাগিব। এইটো নহয় যে 100টা চিট 126ৰ ভিতৰত 110টাত যদি কংগ্ৰেছে খেলি পেলাই অকলে জিকি আহিম বুলি কৈছে, তেনেহ'লে অল এণ্ড গুড, তেতিয়াহ'লে বাদ দিয়ক, এইবিলাক আলোচনা কৰি ভাৱনা কৰি লাভ নাই। কিন্তু এইটো সত্য, চবেই মানি লৈছে যে অকলে কংগ্ৰেছে নোৱাৰে। যোৱাবাৰ 95 চিটত
ফাইট কৰি পেলাই 26 নে 29টোত জিকিছে হা মানে কিমান হেৰি কৰিলে গতিকে এইবাৰো যদি তেওঁলোকে 126টাতে উঠে কেইটাত জিকে কোনো ঠিক নাই অকলে চৰকাৰ গঠন কৰিব নোৱাৰে সেইটো কাৰণে আমি মানে পৰামৰ্শ দিওঁ আমি অধৈৰ্য হোৱা নাই আমি মিটিঙত হেৰি আমাৰ সভাপতিকো কওঁ যে আমি অধৈৰ্য হ'ব দৰকাৰ নাই আপুনি আচলতে ক'বই নালাগে কংগ্ৰেছক মিত্ৰতা কৰ বুলি এটা গুৰুত্বপূৰ্ণ কথা কৈছে বৰা ডাঙৰীয়া মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ আৰতী দেৱীৰ ওচৰলৈ আৰু আৰতী দেৱী মানে সংক্ষিপ্তভাৱে এটা মোক প্ৰশ্নৰ উত্তৰ দিব কাৰণ গৌৰৱ গগৈ প্ৰসংগ যিহেতু আমি আলোচনা কৰি ওলাইছে আমাৰ আলোচনাৰ মাজত আমি এটা হিচাপ মই ক'ব খুজিছোঁ 2025 চনৰ 13 ফেব্ৰুৱাৰী দিনাখন এই প্ৰসংগটো প্ৰথম পোহৰলৈ আনিছিলে মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল 2026 চনৰ 10 ফেব্ৰুৱাৰী যোৱা 10 ফেব্ৰুৱাৰী SITৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পৰা এবছৰ 3টা দিন কম এবছৰ এই সময়ছোৱাত গৌৰৱ গগৈ এই প্ৰক্ৰিয়াটো লৈ বিভিন্ন ধৰণৰ বাদানুবাদৰ সৃষ্টি হ'ল যুক্তিতৰ্কৰ সৃষ্টি হ'ল বহুত ধৰণৰ ৰণৰ সৃষ্টি হ'ল আপুনি এই সন্দৰ্ভত কি কয় আমি মানি ল'লোঁ গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে অসমৰ ৰাইজেও বুজিলে গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে যদি অসম মানে গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছিল মুখ্যমন্ত্ৰীয়ে ইমান এবছৰ আগত কথাটো উলিয়াইছিল ইমান এবছৰে তেওঁ কি কৰি আছিলে কথাটোৰ যদি সত্যই হয় মানে মুখ্যমন্ত্ৰী কি আপোনাৰ তেওঁ মানে কিছুমান এতিয়া ভয় খাইছে কি এই বিৰোধী ঐক্যমঞ্চখন গঠন হ'ল যে ঠিক গঠন হোৱা বুলিয়ে ক'ব লাগিব আমি মানে শেষ পৰ্যায়ত উপনীত হৈছে তেওঁ খুব মনত ভয় খাইছে ভয় খাই মানে কাক কেনেকৈ আক্ৰমণ কৰিম ইফালে যদি এবাৰ গৌৰৱ গগৈক ধৰিব যায় এবাৰ লুৰিণজ্যোতি গগৈক ধৰিব যায় এবাৰ অখিল গগৈক ধৰিব যায় তেনেকুৱা ধৰণে তেওঁ মানে অকণমান বুলি ক'লে ভুল হ'ব খুব ভয় হৈছে শংকা হৈছে কাৰণ তেওঁ ভাবিছে যে তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত গ'ল কিয় তেওঁ যিবোৰ কাম কৰিছিলে তাৰ পৰা ভাবিছে তেওঁতো হাৰিব লগাৰ কাৰণে আজি তেওঁ বিজেপিত গ'ল আকৌ ভাবিছে এইবাৰ যদি কংগ্ৰেছৰ লগত গোটেই দলবোৰে লগ হৈ বিৰোধী ঐক্যমঞ্চন গঠন হোৱাৰ পিছত তেওঁলোকে চৰকাৰ গঠন কৰাটোতো খাটাং কাৰণ অসমৰ ৰাইজে এতিয়া মানে কি বিজেপিক বিদায় দিবলৈ শেষ পৰ্যায়ত আছে মানে বিজেপিক এবাৰ বিদায় দিব তেনেকুৱা ৰাইজেতো সেইটো ভাবিছে অসমৰ ৰাইজে বুজি পাইছে বিজেপিয়ে কি কৰি আছে কিবোৰ কাম কৰি আছে ৰাইজক কুঙা কৰি পেলালে তেনেকুৱা ধৰণে কিন্তু সেই কামবোৰৰ পৰা তেওঁ হেৰি কৰিব সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ভাবিছে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে তেওঁতো সেইটো নিয়মে তেওঁ যি পায় য'ত পায় যেনেকৈ পায় তেনেকৈ বকে এজন মুখ্যমন্ত্ৰীৰ মুখত যিবোৰ শোভা নাপায় সেই কামবোৰো তেওঁ কৰে সৰু বাচ্ছা এজনে যিবোৰ কথা কয় এই বাইক মানে কি মানে ইয়াত ক'ব মোৰ বেয়া লাগে তেওঁ যদি ক'ৰবাত মিটিং এখনত যাব ল'ৰাটোক ক'ব এই তই প্ৰেমিকাজনী উঠাই লৈ যাবি ক'ৰবাত ক'ব বোলে তহঁতে অমুক কৰিবি তহঁতে তমুক কৰিবি তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ মুখত শোভা পায় নেকি তাৰ মাজতে সিদিনাখন এজন কি কথা উলিয়ালে ৰিক্সাৱালা এজনৰ কথা উলিয়ালে মানে যিজন মানুহে খুব খাটি খোৱা মানুহ বুলি ক'ব লাগিব কষ্ট কৰি দিনটো যিখিনি পইচাৰ পায় কিন্তু তেওঁ তাত ইয়াত আদানী আম্বানীৰ কথা কিন্তু কেতিয়াও নোলায় ৰিক্সাৱালা কি কৈছে 5 টকাৰ ঠাইত 4 টকা দিব লাগে সেইবোৰ মুখ্যমন্ত্ৰীৰ কথাত শোভা পায় নেকি তেনেকুৱা ধৰণে তেওঁ মানে যি পায় তাকে কয় ৰাইজক বিভ্ৰান্তি কৰিবলৈ বিচাৰিছে কি এনেকুৱা যে আপোনাৰ খালী বাকচটোত যে বেছি শব্দ হয় সেই শব্দবোৰ তেওঁ ফুটাব বিচাৰিছে কিন্তু সেই শব্দবোৰ ৰাইজৰ ওচৰলৈ নাযায় সেইকাৰণে মই ভাবোঁ এইবোৰ ৰাইজৰ ওচৰলৈ নাযায় ৰাইজেও বুজি পাইছে কাৰণ এতিয়া অসমৰ ৰাইজে মুখ্যমন্ত্ৰীয়ে কিবোৰ কাম কৰি আছে তেওঁলোকৰ চকুৰ আগত জলজট পট হৈ আছে অসমৰ ৰাইজে মুঠৰ ওপৰত উপায় বিচাৰিছে যে পৰিত্ৰাণ বিচাৰিছে যে এই বিজেপি চৰকাৰখনক আঁতৰাব লাগে বিৰোধী ঐক্যমঞ্চ গঠন হ'ব লাগে সেইটোৱে কথা সেইকাৰণে ভয় খাই তেওঁ যেনেকৈ তেনেকৈ যিবোৰ কথা ক'ব ওলাইছে আৰতী দেৱীৰ মতে বিৰোধী ঐক্যমঞ্চক সম্পূৰ্ণৰূপে সমৰ্থন দিব ৰাইজে আগন্তুক নিৰ্বাচনত মই আৰতী দেৱীক ধন্যবাদ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ বিৰোধী মিত্ৰতাৰ কি ৰণনীতি কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফাং উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट, सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। ए বাইদেউ কি কৰে? জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে। পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ, ৰ'ব 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায়।
আৰু গোট খাই খাই নলাটো বন্ধ হৈ যায়। হ'ব হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, দুপইচা পাবও। পাছত সত্যানুসন্ধানৰ মজিয়ালৈ উভতি আহিছোঁ। আমি পাতি আছোঁ বিৰোধী মিত্ৰতাৰ কি ৰণনীতি, এই বিষয়ত আমি আলোচনা কৰি আছোঁ। সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। আমি যিহেতু বিৰোধী মিত্ৰতাৰ কথা পাতিয়ে আছোঁ, কিন্তু আমিও এটা কথা লক্ষ্য কৰিব লাগিব যে শাসকীয় দলৰ বিজেপি দলৰ অগপ দলকে ধৰি BPFকে ধৰি এই মিত্ৰতাও অক্ষুণ্ণ আছে আৰু তেখেতসকলে সম্পূৰ্ণ শক্তিশালীভাৱে এই নিজৰ নিজৰ সমষ্টিসমূহত প্ৰচাৰ অব্যাহত ৰাখিছে বা বিভিন্ন কাম কৰি আছে। আপুনি এই ক্ষেত্ৰত কি কয় ৰাজবংশী ডাঙৰীয়া, যে আপোনালোকৰ মিত্ৰতাত, বিৰোধীৰ মিত্ৰতাত যদি এনেধৰণৰ হোহাকা পিছলাবিলাক চলি থাকে, তেতিয়াহ'লে শাসকীয় এই মিত্ৰ শক্তিয়ে দেখোন আকৌ আপোনালোকৰ অৱস্থা বেয়া কৰিব। আপুনি কি কয়? হয়, এইটো সকলোৱে বুজি পাইছে আৰু আচল ৰণনীতি ইয়াতেই আপোনাৰ প্ৰথমে একচুৱেলি ৰাজ্যখনত যাৰ শাসন, সেই শাসকীয় পক্ষই মিত্ৰতা ঘোষণা কৰিব লাগে। এইটো আগৰ পৰাই পৰম্পৰা। এতিয়া শাসকীয় পক্ষই মিত্ৰতা ঘোষণা নকৰি বিৰোধী পক্ষৰ ফালে মুখ মেলি চাই আছে, মানে ৰৈ আছে। বিৰোধীয়ে কি কৰে চাই, বিৰোধীয়ে কি কৰে, তাৰপিছত আপোনাৰ হাইজেক কৰিব, কিবা কৰিব, নানান ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে এই চক্ৰান্তমূলক কিবা ৰাজনীতি, এইবিলাক আমি বুজি পাওঁ এইবোৰ কথা। এই কথাটো হ'ল কি, বিজেপিয়ে অসম গণ পৰিষদকতো শেষ কৰি পেলালে। আগতে আপোনাৰ ডাবল ডিজিটত আছিলে অসম গণ পৰিষদে, তাৰপিছত আপোনাৰ ছিংগেল ডিজিটত আহিলে, এতিয়া ছিংগেল ডিজিটৰ পৰা এতিয়া সেই আপোনাৰ হাফ ডিজিটত আহিব, ছিংগেল হাফ ডিজিটত আহিব। এইটো অৱস্থা পাইছেগৈ অসম গণ পৰিষদ। যিয়ে 855ত শ্বহীদ হোৱাৰ পিছত আপোনাৰ অসম গণ পৰিষদ আমাৰ ইয়াত অসমত দল গঠন কৰিলে, সেই দলে আজি জাতিক ৰক্ষা কৰিব নোৱাৰিলে। NRC সম্পূৰ্ণ আজিকো প্ৰতি হোৱা নাই, অসম চুক্তি ৰূপায়ণ হোৱা নাই। আৰু অসম চুক্তি ৰূপায়ণৰ অতি দুৰ্ভাগ্যজনক কথা, এই আপোনাৰ এই জাতীয় তেখেতসকলে যে জাতীয় মানে ধৰক জাতীয় দল বুলি কয় বা আঞ্চলিকতাবাদ বুলি কয়, এই তেখেতসকলে মুখত আঞ্চলিকতাবাদ বুলি কয়, জয়াই অসম মুখত কয়, কিন্তু অন্তৰত তেখেতসকলৰ জয়াই অসম নাই। তেখেতসকলে মুখত ৰাজনৈতিক স্বাৰ্থত জয়াই অসম কয়, কিন্তু অন্তৰত তেখেতসকলৰ জয়া অসম নাই। আপুনি চাওক, উদাহৰণস্বৰূপে কাখন পাৰ্লামেণ্টত উত্থাপন হওঁতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া MP, ৰাজ্যসভাৰ MP, এই অসম গণ পৰিষদৰে তেখেত সাংসদ, তেখেতে সপক্ষে ৰাজ্যসভাত ভোটদান কৰিছিলে। ৰাজ্যবাসীয়ে এইটো কথা নিশ্চয় লক্ষ্য কৰিছে যে জাতিৰ হকে কোনে গাদ্দাৰী কৰিছে, বেইমানি কৰিছে। আগন্তুক দিনত তেখেতসকলৰ দিন আৰু বেয়া আছে। মইতো আপোনাক ক'লোৱে যে তেখেতসকলে ছিংগেল ডিজিটত আছে, ছিংগেল ডিজিটৰ পৰা এতিয়া হাফ ডিজিটত আহিব, আধা হৈ যাব। গুৰুত্বপূৰ্ণ কথা কৈছে। এতিয়া আপোনাৰ তেখেতসকলে সেইকাৰণে এতিয়া বিজেপিৰ মাত্ৰত মানে আপোনাৰ সৌহাৰ্দ্যপূৰ্ণ মিত্ৰতা হ'ব পৰা নাই। AGPয়ে কৈ আছে ফ্লাইঙত আমাক 50টা ছিট লাগিব, বিজেপিয়ে ভাবি আছে যিহেতু 50টা দিলে আমিতো গৰু হাৰণ দিম, নহয় জানো? কথাটো তেনেকুৱা হৈ আছেতো। এতিয়া AGP 50টা ছিট দি কোন মানুহে, অসমৰ মানুহে, কোন আঞ্চলিকতাবাদৰ মানুহে, কোন জাতীয়তাবাদৰ মানুহে, কোন জাতীয় দল সংগঠনৰ মানুহে তেখেতক সহায় কৰিব? তেখেতসকলকতো কোনো সহায় নকৰে। তেখেতসকলে জাতীয়দ্ৰোহী কাম কৰি পেলাইছে, তাকো পাৰ্লামেণ্টৰ ভিতৰত কাৰ সপক্ষে ভোট দি কিনে। আৰু ইয়াতো আপোনাৰ 1 ছেকেণ্ডত তেখেতসকলে গণ পৰিষদে কৈছিলে যে কাৰ ইমপ্লিমেণ্ট হ'লে পাৰ্লামেণ্টত উঠিলে আমি 1 ছেকেণ্ডত বিজেপিৰ লগত মিত্ৰতা আমি ভংগ কৰি পেলাম। অসমবাসীয়ে এইবোৰ চূড়ান্ত ভণ্ডামি দেখিছে নহয়। ফণীভূষণ চৌধুৰীক মাথাউৰি যে ৰাইজে পহু খেদা দিছে, মনত আছেনে? এই আন্দোলনৰ সময়ত মই আপোনাক আজি অন কেমেৰাত এই কথাটো কৈছোঁ। এইবিলাক আৰ্কাইভত আছে চাগে, উলিয়ালে এইবোৰ ভিডিঅ' মানে আপোনাৰ প্ৰকাশ কৰিব পাৰি, উলিয়াব পাৰি। অসমীয়া মানুহে বাট চাই ৰৈ আছে যে আগন্তুক দিনত
অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, কংগ্ৰেছৰ লগত মিত্ৰতা হৈ যে এই বিজেপিৰ ভণ্ডামি, স্বৈৰাচাৰী দমন নীতি, শোষণ নীতি আৰু এই যে জুবিনক হত্যাৰ লগত জড়িত ন্যায় দিব পৰা নাই আজিকো প্ৰতি 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আদানী আম্বানীক দিয়াৰ 40,000 বিঘা দিছে, তাৰপিছত ৰিণিকী ভূঞা আৰু পৰিয়ালটো 12,000 বিঘা মাটি মানে ৰাইজৰ আপোনাৰ লৈছে। তেনেকুৱা ধৰণৰ বহু বস্তু আছে, ৰাইজে বাট চাই আছে। ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক বিধানসভাৰ সময়ত ভালকৈ দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমি সঁচাকৈয়ে এইবাৰ যদি আমি তেখেতসকলক যদি পৰাস্ত কৰিব নোৱাৰোঁ, ই অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক হ'ব। আমাৰ ইয়াত কোনো জাতীয়তাবাদী বোলে কোনো চেণ্টিমেণ্ট নাথাকিব। এই আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া যে কৈ আছে আপোনাৰ খুব নিজকে বৰ হিন্দু দেখাই আছে, মই আপোনাক এটা একদম প্ৰকৃত তথ্য কথা কওঁ দেই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাওক, আপুনি অসমত ইমান বাহিৰা ব্ৰাহ্মণ, আপোনাৰ মঠ মন্দিৰে গোটেই উত্তৰ ভাৰত দক্ষিণ ভাৰতৰ ব্ৰাহ্মণ ইয়াত ভৰ্তি হৈ গৈছে। আমাৰ অসমীয়া ব্ৰাহ্মণৰ কি অৱস্থা খবৰ লৈছেনে গম পাইছে? আমাৰ অসমীয়া ব্ৰাহ্মণৰ অৱস্থা না জল না থল অৱস্থা। আনকি শিৱসাগৰ শিৱদৌলতো আমাৰ অসমীয়া ব্ৰাহ্মণ নাই। মই তথ্য সহকাৰে আপোনাক মই কৈ আছো। চিন্তা কৰক, এইটো অৱস্থা পাইছেগৈ। তে এনেকুৱাবোৰ আমাৰ ৰাজ্যত সমস্যা থকাৰ পিছত আমি যিকোনো প্ৰকাৰে বিজেপিক চলে বলে কৌশলে সকলো মিত্ৰ দল একগোট হৈ এই বিজেপি চৰকাৰখনক, এই গৰুচুৰ চৰকাৰখনক, এই মাটিচুৰ চৰকাৰখনক ইয়াৰ পৰা অসমৰ পৰা উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে। মই ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট উষ্মা ভৰা কণ্ঠৰে এইখিনি কথা কৈছে। আহিছোঁ আৰতী দেৱীৰ ওচৰলৈ, আৰু আৰতী দেৱীক মই কথা সুধিব বিচাৰিছোঁ, কাৰণ নিৰ্বাচনৰ দিন এদিনকৈ চমু চাপি আহিছে আৰু কিছু সময়ৰ কেইদিনমানৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা হ'ব, অধিসূচনা ঘোষিত হ'ব, তাৰ পৰৱৰ্তী সময়ত নিৰ্বাচনৰ কাম কাজ আৰম্ভ হ'ব। আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ যে শেহতীয়াভাৱে আমি এই কথা লক্ষ্য কৰিছোঁ, বিভিন্ন আঁচনি এতিয়া লাভ কৰিছে জনসাধাৰণে, ৰাজ্যখনৰ নাগৰিকে, দেশখনৰ নাগৰিকে বিভিন্ন ধৰণৰ আঁচনি লাভ কৰি আছে, অৰুণোদয়কে ধৰি বিভিন্ন আঁচনি। এনেধৰণৰ আঁচনিৰ এই সুবিধাই মানুহক বহুখিনি কাম কৰাৰ বোজা কমাই দিছে, বা বিভিন্ন সময়ত মানুহে কেইটামান টকাৰ কাৰণে কষ্ট নকৰাকৈ ঘৰতে বহি লাভ কৰিব পৰা হৈছে। এনেধৰণৰ এই কামৰ দ্বাৰা আগন্তুক নিৰ্বাচনতো ভোট ৰজাঘৰৰ ফালে যাব নেকি? আপুনি কি ভাবে? আঁচনিয়ে মহিলাসকলে আঁচনি দিছে, আঁচনি লৈছে, তাত আমাৰ ক'বলগীয়া একো নাই। তেওঁলোকে আৰু যদি কিবা দিয়ে আৰু লওক, কাৰণ সেইবোৰ কাৰ পইচা? কোনো বিজেপিৰ পইচাৰ নহয়, সেইবোৰ আমাৰ পৰা এটকা যিবোৰ টেক্স লৈছে, এই টেক্সৰ পইচাই আমাৰ অসমীয়া মহিলাসকলক দিছে। আৰু এই ঋণবোৰ লৈ আছে যে এতিয়া অসমত এনেকুৱা হৈছে, অসমখন গোটেই ঋণগ্ৰস্ত হৈ গৈছে। এটা সন্তান জন্ম হোৱাৰ পিছত এই সন্তানটোৰ মূৰতো ঋণৰ বোজা লৈ এটা সন্তান জন্ম হয়। তেনেকুৱা অৱস্থা আজি অসমৰ হৈছে। কিন্তু এই আঁচনিবোৰ যে দিছে, অৰুণোদয় দিছে, কিবা দিছে, কিবা কিবি, এই বাবু আঁচনি দিব, এনেকুৱা আঁচনিবোৰ আমাৰ অসমীয়া মহিলাসকলে পাইছে, তাত আমাৰ ভাল লাগিছে। কাৰণ এগৰাকী মহিলাই 1250 টকা পাইছে, তাত আমি খুব আনন্দিত। ভাল লাগিছে কিয়? মহিলা এগৰাকী, যিগৰাকী মহিলা তেওঁলোকৰ কোনো ইনকাম কৰিব পৰা নাছিলে, তেওঁলোকেও বিচাৰে যে কিবা এটা পাইছে। কিন্তু সেই মহিলাসকলে কিন্তু ভাবিছে যে এইবাৰ বিজেপিক আঁতৰাব লাগিব। মানে যিবোৰ বস্তুৰ মূল্য বৃদ্ধি হৈছে, তেনেকুৱা ধৰণে বস্তুৰ মূল্য বৃদ্ধি, মহিলাসকলে পাকঘৰত যাবলৈ ভয় কৰা হৈছে। এতিয়া আপোনাৰ পিঁয়াজৰ 40 টকা, ৰন্ধন গেছৰ এনেকুৱা দাম, কণীৰ দাম, তেনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰী বুলি ক'ব গ'লে আপুনি সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে। সিদিনাখন আপোনালোকে পাইছে চাগে, এই আপোনাৰ মই ঠাইখিনি পাহৰিলোঁ একজেক্টলি, আপোনাৰ তাতে আপোনাৰ চেক বিতৰণ কৰিব গৈছিলে। কৰবাত যে তাতে কি কৰিছে, মহিলা উদ্যমিতা চেক বিতৰণ কৰিবলৈ যাওঁতে তাতে কিন্তু মহিলাসকলে চেক লোৱাৰ পিছত তেওঁলোকে কৈছে কংগ্ৰেছ জিন্দাবাদ দিছে, মানে কংগ্ৰেছ জিন্দাবাদ দিছে তেনেকুৱা ধৰণে। কিন্তু তাত আকৌ কি কৈছিলে, কংগ্ৰেছ জিন্দাবাদ দিয়াৰ পিছত কৈছে কংগ্ৰেছ জিন্দাবাদ দিলে ইয়াত কিন্তু চেক বিতৰণ কৰা নহ'ব। তেতিয়া কিন্তু খুব লাহেকৈ মানে তেওঁলোকে হাতখন দাঙি কৈছে যে বিজেপি জিন্দাবাদ। তাতে বুজা যায় যে মানে বিজেপিৰ অৱস্থা এতিয়া কেনেকুৱা। তেওঁৰ মানে আঁচনিও কিন্তু মহিলাসকল বা অসমৰ ৰাইজক তেওঁলোকে মানে মনৰ ৰাখিব পৰা নাই।
কেনেকে পাৰে কি প্ৰকাৰে পাইছে তেওঁলোকে আঁচনি দিব আৰু কিবা কিবি আপুনি চাব আপোনাৰ আৰু কিবা কিবি কি উলিয়াই কি নুলিয়াই তেওঁলোকৰ কিন্তু একো ঠিক নাই এইকেইদিনত তাৰপিছত তেওঁলোকে কিন্তু আপোনাৰ যে সেই আপোনাৰ সোণ যে দিছিলে বিয়া হ'ব মহিলা ছোৱালীবোৰক সোণ দিম বুলি যে এটা ওলাইছিলে সেই আঁচনিখন কিন্তু এতিয়া কিমান যদি ছোৱালীয়ে সোণ পাইছে মই জানিব বিচাৰো যে কোন গৰাকী ছোৱালীয়ে সোণ পাইছে আমাৰ ওচৰে পাজৰেতো বহুত ছোৱালী বিয়া হৈছে কোনোটো সোণ পোৱা নাই তেনেকুৱা নাই পোৱা কোনো পোৱা নাই যদি আপোনালোকে গম পায় জনাবচোন কেনেকুৱা ধৰণৰ ভাবে কোনে কেনেকুৱা সোণ পাইছে 1 তোলা সোণ দিম বুলি কৈছিলে সেইটো আমাৰ মনত আছে আৰু এই আঁচনিবোৰ যে আনিছে তাৰ পিছত কিন্তু এইবোৰ সব ভেকো ভাওনাত পৰিণত হ'ব সেই কাৰণে মই মানে ৰাইজে কিন্তু এবাৰ হেই কৰিছে যে আৰু আপুনি বিজেপিৰ মিটিংবোৰত চাবচোন কেনেকুৱা অৱস্থা হয় মহিলাসকলক তেওঁলোকে টানি আজুৰি লৈ যায় নাই অৰুণোদয় বন্ধ কৰি দিম নহয় কিবা বন্ধ কৰি যাম গাড়ী হেই কৰিব মহিলাসকলৰ যিটো অৱস্থা কৰিছে মানে মহিলাসকল সঁচাকে মানে অতিষ্ঠ হৈ গৈছে এই বিজেপিৰ প্ৰতি সেই কাৰণে এই বিজেপি মানে এবাৰ মহিলাসকলৰ কোনো আদৰ নাপায় একো নাপায় কেনেকৈ আঁতৰাব পাৰি সকলোৰে কিন্তু সেইটোৱে মনত ভাব গুৰুত্বপূৰ্ণ কথা কৈছে আৰতি দেৱীয়ে আৰু মহিলাসকলৰ যথেষ্ট ক্ষোভ মহিলাসকলৰ মনৰ কথা আৰতি দেৱীয়ে প্ৰকাশ কৰিছে এনেধৰণৰ যদি হয় তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব মই ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু বৰা ডাঙৰীয়াক মই পুনৰ এটা কথা সুধিব বিচাৰিছোঁ কাৰণ কাইলৈ প্ৰধানমন্ত্ৰী আহি আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ কিছু পূৰ্বে 747 কোটি টকাৰ পুঁজি ঘোষণা কৰা হৈছে আমাৰ এইখন ৰাজ্যৰ বাবে আৰু কাইলৈ বহুকেইটা কাম কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়ে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী এই দলঙৰ মুকলি কৰাৰ লগতে মাকুমত এটা ৰাজপথ ELF এইটো তাতো মুকলি কাম হ'ব বা বহুখিনি কাম হ'ব IIMৰ অস্থায়ী চৌহদৰো উন্মোচন কৰিব বহুখিনি কাম কৰিব আৰু নিৰ্বাচনৰ কিছুদিনৰ পূৰ্বে এনেধৰণৰ কামবোৰৰ দ্বাৰা ভোটাৰক আকৃষ্ট কৰা নহ'ব জানো এতিয়া আহিব তেওঁ এতিয়া নিৰ্বাচন সময় পাইছে কাৰণে এতিয়া তাত বাতি কৰিয়ে থাকিব আজি জানুৱাৰীৰ পৰা এতিয়ালৈকে তৃতীয়বাৰ মাৰ্চত আহিব আৰু পিছে পিছে আমাৰ অমিত ডাঙৰীয়াও আহিব 21 ফেব্ৰুৱাৰীত আহিব অমিত শ্বাহ ডাঙৰীয়া গতিকে তেওঁলোকৰ নবীন নীতিন ডাঙৰীয়াও আহিব এইবিলাক চলি থাকিব কিন্তু কথাটো হ'ল তেওঁলোকে ঘোষণা কৰিছে 748 crores কিন্তু ৰিলিজ কৰিলে নাই সেইটো অসমৰ ৰাইজে জানিব লাগিব ৰিলিজ কৰিলেহে হ'ব যে টকাটো পালোঁ এতিয়া আপুনি চাওক এই আজি কিমান বছৰৰ বান ক্ষতিগ্ৰস্তৰ কাৰণে যিটো বিচাৰিছিল টকা কিমান টকা ৰিলিজ কৰিলে আজি 10 বছৰত কিজানি 100 কোটি টকাও ৰিলিজ কৰা নাই আৰু যদি অসমৰ প্ৰতি বা নৰ্থ ইষ্টৰ প্ৰতি ইমানেই সদিচ্ছা আছিল ইমানেই মৰম আছে তেনেহ'লে অসম চৰকাৰে 2,20,000 কোটি টকা ঋণ ল'বলগীয়া কিয় অৱস্থা হ'ল যদি চেণ্ট্ৰেলে টকাই দিছে তেনেহ'লে কিয় ঋণ লৈছে ঋণ ল'ব নালাগিছিল আৰু এইবাৰ বাজেটত কিজানি 1,53,000 কোটি টকাহে দিছে নেকি আমাক তাতকৈ বেছি দেখোন ঋণে লৈ আছে গতিকে এইটো মানে ঘোষণাটো চবেই কৰিব পাৰে এতিয়া আপুনি আমি গাঁৱৰ মানুহ গাঁৱত আগতে দেখিছিলোঁ কিছুমান মানুহে ঘোষণা কৰে যে এইটো বস্তু মই কৰি দিম কিন্তু নকৰে কেতিয়াও নকৰে এই তেতিয়াতো ৰাস্তা খুব বেয়া আছিল গাঁৱৰ এই ৰাস্তাটো এবাৰ মই বনাই দিম বুলি কয় মিটিঙত একে খুব হেৰি কৰি দম্ভালি মাৰে কিন্তু তাৰ পিছত আৰু দেখা দেখি নাই সেই তেনেকুৱাই গতিকে ঘোষণা কৰাটো একো ডাঙৰ কথা নহয় আৰু এই ঘোষণা কৰি পেলাই যে ৰাইজৰ মন জিকিব পাৰিব এইটো মানে আমি নাভাবোঁ আৰু দ্বিতীয় কথাটো হ'ল আঁচনিৰ কথা যে আহিল আঁচনিটোতো কংগ্ৰেছৰ টাইমতো দিছিল কিন্তু কংগ্ৰেছে মহিলাসকলক দাবী ধমকি দি পেলাই ভয় খুৱাই পেলাই মানে হেৰি আপোনাৰ এনেকৈ ব্যৱহাৰ কৰা নাছিল যে তহঁতে মিটিঙত নগ'লে আঁচনি কাটি দিম এইটো কোৱা কথা আমি শুনা নাই তাৰমানে এতিয়া এওঁলোকে মহিলাসকলক নিজৰ ভিতৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে আৰু সেই মিটিঙত যে মানুহবোৰ হয় বিজেপিৰ মিটিঙত ইমানখিনি মানুহ হৈছে সেইবোৰ কিন্তু এই আঁচনি পোৱা মহিলাসকলকে লৈ যায় তেওঁলোকে সেইটোৱে মানে একদম তহঁতক দিছোঁ ব্যৱহাৰ কৰে এতিয়া এনেকুৱা বিজেপিয়ে মহিলাসকলক ব্যৱহাৰ কৰে ঘৰত কিবা অসুবিধা থাকিলেও সেইটোও নাচায় যাবই লাগিব লাগিলে কোনোবা বেমাৰত মৰি যাওক যাবই লাগিব
ইমানে মানে হেৰি ঘৰত অসুখ থাকিলেও যাব লাগে মানে চাকৰকো তেনেকে মানুহে ব্যৱহাৰ নকৰে মানে মহিলাসকলৰ নিচিনা ব্যৱহাৰ কৰে সন্মান নাইকিয়া হ'ল দুৰ্ভাগ্যৰ কথা কি জানছে এখন জিলাৰ পৰা আন এখন জিলালৈ লৈ যায় তেনেকুৱা কথা মানে দূৰ দূৰণি জিলালৈ আৰু এইবোৰৰ কাৰণে কিন্তু মহিলাসকল এই গৃহকণ্ডলবোৰ আৰম্ভ হৈছে গৃহকণ্ডল হৈছে মানে স্বামী স্ত্ৰীৰ মাজত এতিয়া সংঘাতবোৰ আৰম্ভ হৈছে বেছি হৈছে 1250 টকাৰ কাৰণে কিন্তু সংঘাতবোৰ বহুত বেছি হৈছে স্বামী স্ত্ৰীৰ মাজত আৰু নৱপ্ৰজন্মৰ ভৱিষ্যতবিলাক বেয়া হৈ গৈ আছে ল'ৰা ছোৱালীক সময় দিব নোৱাৰে এতিয়া তেওঁলোকৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা মই যিটো জানো যে অসমীয়া ল'ৰা ছোৱালীবিলাক এনেকেই থাক ইয়াত হেৰি উদ্যোগবিলাক গঢ়িব তাত তহঁতে লেবাৰ বনোৱা হিচাপে লেবাৰ কৰ বেনুৱা কৰ ডাঙৰ ওপৰলৈ যাব নালাগে চাউল দিম খাবি আৰু আমাক ভোট দিবি সেইটো তেওঁলোকৰ মানে মানসিকতা কিন্তু আমি এটা মানে এটা অভিমান থকা স্বাভিমান থকা জাতি গতিকে এইটোতে মহিলাসকল যে ভুল যাব সেইটো মই নাভাবোঁ গতিকে আঁচনিটো আৰু বিৰোধী পক্ষ আহিলেওতো আঁচনি দিম বুলি কৈছে এতিয়া 1250 টকাটো আমাৰ হেৰি সভাপতিয়ে কৈছে আমি 3000কে দিম চব থাকিব আৰু তাৰ লগতে আপোনাৰ MSME সেক্টৰো তেখেতসকলক উদ্যোগীকৰণ সৰু সুৰা উদ্যোগীকৰণৰ সবলীকৰণ কৰা হ'ব বুলি কৈছে আমাৰ এজাহাৰত মানে আমাৰ যিখন ইস্তাহাৰ দিছে সেইখন চব কথা স্পষ্টকৈ আছে গতিকে এই ক্ষেত্ৰত যে পৰিৱৰ্তন যে হ'ব এইটো নিশ্চিত ৰাইজেও এইটো মানি লৈছে পৰিৱৰ্তন কৰিবই লাগিব কিন্তু এই আমাৰ যিটো চিট শ্বেয়াৰিং এইবিলাক কমপ্লিট হোৱালে বাছি চাই আছে কাৰণ এইবিলাকে চাইকলজিকেল মানুহৰ মাজতো এটা এফেক্ট হয় মনতাত্ত্বিকভাৱে যদি মিত্ৰতা নহয় হয়তো নাহিব এনেকুৱা এটা ভাৱ হৈ পেলাই এটা শংকা এটা থাকে সেই শংকাটো নাইকিয়া কৰিব লাগে সোনকালে আৰু মানে প্ৰধানমন্ত্ৰী যিমানেই আহি থাকিলেও এইটোৱে একো কাম নকৰে এতিয়া আমি যিটো দেখিছোঁ পাৰ্লিয়ামেণ্ট চলাই নাই এতিয়া আৰু বিজেপি যদি আকৌ আহে অসমত যদি এবাৰ চৰকাৰ পৰিৱৰ্তন নহয় মই আগতেও কৈছোঁ ভাৰতবৰ্ষই অসমৰ পৰিৱৰ্তন হ'লে ভাৰতবৰ্ষত এফেক্ট হ'ব এইটো আৰু মই আৰু মাজতে এটা কথা কওঁ আপোনাৰ ওচৰলৈ আহিমেই কাৰণ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে এইবাৰ যদি পৰিৱৰ্তন নহয় তেতিয়া কি হ'ব এই আমেৰিকাৰ লগত যিখন চুক্তি কৰিলে ইয়াততো গোটেই কৃষককতো মানে বিক্ৰীয়ে ধ্বংস কৰি দিলে আমেৰিকাৰ পৰা যেতিয়া খাদ্য সামগ্ৰী আহিব তেওঁলোকে তাত ছাবচিডি দিয়ে প্ৰায় 75% আমাৰ ইয়াত দিয়ে জানো নিদিয়ে নহয় গতিকে ৰেটটোতো আমাৰ বজাৰখনত আমাৰ বজাৰত আমাৰ কৃষকে কম্পিট কৰিব নোৱাৰিব গতিকে আমাৰ অৰ্থনীতি আৰু ডাউন হৈ গৈ থাকিব ভাৰতবৰ্ষ মই ক'বলৈ গ'লে এতিয়া মানে চতুৰ্থ বিশ্ব ইকনমি বুলি কয় গতিকে ভাৰতবৰ্ষখন এখন ধনী দেশ দুখীয়া মানুহৰ এখন ধনী দেশত পৰিণত হ'ব সেইটো ডাঙৰ কথা নহয় কাৰণ এতিয়া আমি যদি এতিয়াই লেগাম নিদিওঁ তেতিয়া শ্ৰীলংকাৰ নিচিনা হ'ব মানুহ খাবলৈ নাপাব অৰাজকতাৰ সৃষ্টি হ'ব টেক্সৰ ওপৰত টেক্স বঢ়াব কাৰণ 2,20,000 কোটি টকাটো ঘূৰাব লাগিব উইথ টেক্স উইথ ইণ্টাৰেষ্ট সহ ঘূৰাব লাগিলে এতিয়া এজন নতুনকৈ জন্ম হোৱা শিশুৰ মূৰত 50,000 কোটি টকা হেৰি মানে 50,000 টকা মানে এইটো ঋণ আছে গতিকে সেইফালৰ পৰা আমি ভাবোঁ অসমৰ ৰাইজেও ভাবে যে এইটো সোনকালেই মানে সলনি হোৱা বৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে বহুখিনি কথা যুক্তিনিষ্ঠভাৱে আপোনালোকক আগবঢ়াইছে আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে মই শেষবাৰৰ বাবে আহিছোঁ সুৰেণ ৰাজবংশী ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতে সংক্ষেপে এই প্ৰশ্নৰ উত্তৰ দিব মই অনুষ্ঠানৰ শেষত তেখেতক সুধিব বিচাৰিছোঁ যে বিজেপিক ভেটিবলৈ বিজেপিৰ গতি ৰোধ কৰিবলৈ বিৰোধীসকলৰ কি পৰিকল্পনা সেই বিষয়ে আপুনি চমুকে আমাৰ পৰিকল্পনা ইতিমধ্যে বিৰোধী ঐক্যৰ ভিতৰত আমাৰ আভ্যন্তৰীণ এইবোৰ সিদ্ধান্ত হৈছে আৰু এতিয়া ৰাজহুৱা যিবোৰ সমস্যা আছে এইবোৰতো আমাৰ সভাপতি ডাঙৰীয়াই ৰাইজৰ কংগ্ৰেছৰ শীৰ্ষৰ কাৰ্যসূচীত লৈ গৈ আছে তে মই এইটোৱে ক'ব বিচাৰিম যে এইখন চৰকাৰে জুবিনক ন্যায় দিব নোৱাৰে এইখন চৰকাৰে আপোনাৰ
কাখন আনিলে আনি আপোনাৰ 2014 চনৰ পৰা এতিয়া চাগে আকৌ এতিয়া নতুন হেৰি কৰিলে বাংলাদেশীক নাগৰিকত্ব দিব ধৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ বিজেপি চৰকাৰখনৰ আপোনাৰ ভিতৰত বাংলাদেশী MLA আছে তে আপোনাৰ এইখন চৰকাৰে যে আমাৰ থলুৱা মানুহক যে সুৰক্ষা দিব সেইটো আমাৰ কোনো মনে নধৰে তাৰ উপৰি মূল্য বৃদ্ধি আছে আৰু গোটেই অসমত আপোনাৰ ইমূৰৰ পৰা সিমূৰৰ গোটেই জিলা ভিত্তিত টুলগেট আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে মই আপোনাক দৃঢ়তাৰে কওঁ আমাৰ মিত্ৰজোঁট চৰকাৰখনে এখনো টুলগেট আমি অসমত থাকিব নিদিওঁ খালি মাত্ৰ আন্তঃৰাজ্যৰ বাহিৰে আন্তঃৰাজ্যৰ টুলগেট থাকিব গোটেই টুলগেট ইয়াত আমি ভাঙি পেলাম ইয়াতে ৰাইজে টুলগেট দেখিলে ভয় কৰা হৈছে তে তাৰ উপৰি আপোনাৰ নিবনুৱা সমস্যা আছে তাৰপিছত 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আছে ৰামদেৱ আদানী আম্বানীক যে আমাৰ অসমৰ মাটি যিবোৰ দিবলগীয়া আছে এইবিলাক ৰুট কৰিব লগা আছে তেখেতসকলৰ পৰা মাটিবিলাক ওলোটাই আমি ল'বলগীয়া আছে তাৰ উপৰি আপোনাৰ ডিমা হাছাও 10,000 শুনামতে ভিতৰুৱা মানে সূত্ৰ মতে গম পোৱা গৈছে ডিমা হাছাওত আপোনাৰ 10,000 কোটি টকা হিমন্ত বিশ্ব শৰ্মা তুলিৰাম ৰঙাৰ নেতৃত্বত 10,000 কোটি টকা কেলেংকাৰী হোৱা বুলি এটা শুনা পোৱা গৈ আছে তে এইবোৰ বৃহৎ অসমক ক্ষতিকাৰকসকল এই দানৱসকলক আমি যিকোনো প্ৰকাৰে এই অসমৰ পৰা অসমৰ ৰাইজৰ স্বাৰ্থত অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অসমৰ নৱপ্ৰজন্মৰ স্বাৰ্থত আমি তেখেতসকলক মানে ইয়াৰ পৰা আমাৰ অসমৰ পৰা বিদায় দিব লাগিব লগতে মই এটা কথা আপোনালোকক জনাওঁ গুৱাহাটীবাসীক মই কাতৰৰে অনুৰোধ জনাওঁ গুৱাহাটীবাসী ৰাইজক জাইকাৰ প্ৰজেক্টক পানী দিয়াৰ কথা আছিলে এই বিজেপি চৰকাৰখনে জাইকাৰ প্ৰজেক্টৰ পানী সকলোৱে দেখি আছে জাইকাৰ প্ৰজেক্ট কেনেকুৱা অৱস্থাত পৰিণত হৈ আছে তাৰ উপৰি গুৱাহাটীবাসীক মাটি পাট্টা দিম বুলি কৈছিলে মাটি এক কথা পাঁচলেচা দিম বুলি কৈছিলে এক কথা পাঁচলা আজিকো বিজেপি চৰকাৰখনে নিদিলে বৰঞ্চ নিৰ্বাচনৰ কাৰণে তেখেতসকলে মুখখন মানে চুপ হৈ কিনে ৰাখিব বন্ধ কৰি ৰাখি থৈ দিছে ইলেকশ্যন নিৰ্বাচন যোৱাৰ পিছতে গোটেই গুৱাহাটীৰ 19খন পাহাৰত তেখেতসকলে এভেকশ্যন চলাই এই পুঁজিপতিসকলক মাটি দিয়াৰ কাৰণে তেখেতসকলে যুঁজা চলাই ৰাখিছে মই গুৱাহাটীবাসীক কাটৰ অনুৰোধ কৰিছোঁ যে তেখেতসকলৰ চক্ৰান্ত তেখেতসকলৰ যিবোৰ মোহনীবান সেইবোৰত যেন ভুল নাযায় এইখন চৰকাৰক যিকোনো প্ৰকাৰে আমি ইয়াৰ পৰা অসমৰ পৰা খেদিব লাগিব আৰু আমাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমি ইয়াত মানে আমাৰ মিত্ৰজোঁট চৰকাৰখনক প্ৰতিষ্ঠা কৰিব লাগে এয়ে মোৰ কাটৰ অনুৰোধ ৰাইজলৈ ধন্যবাদ ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ আৰতি দেৱী আৰু ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াক তিনিওগৰাকী অতিথিয়ে আপোনালোকক বহুখিনি কথা ক'লে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিলোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ ভালে